वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 18 বহাগ শুক্ৰবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজী 2 মে 2025 চন, ভাৰতীয় আজি 12 বহাগ আৰু মোং 3 জেলহদ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:45:55 সূৰ্যাস্ত সন্ধ্যা 5:49:38 গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম। আৰু আজি তিথি হ'ল শুক্ল পঞ্চমী তিথি, দিনৰ 9:15:12 আজি নক্ষত্ৰ হ'ল আদ্ৰা, দিনৰ 1:04:12 আৰু আজিৰ যোগ হ'ল সুকৰ্মা যোগ, ৰাতিপুৱা 5:38:30 তাৰ পাছতে ধৃতি যোগ হ'ব ৰাতি 3:19:48 পৰ্যন্ত। আৰু আজি কৰণ হ'ল বালৱকৰণ। সুকৰ্মা যোগ, সুকৰ্মা যুগত জন্মজাতক সৎকৰ্মৰ দ্বাৰা তেওঁ ফল লাভ কৰে। জাতক সৌভাগ্যৱান আৰু সৰ্বকাৰ্যে তেওঁ পাৰ্গত হয়, প্ৰফুল্ল মনৰ হয় আৰু তেওঁ গুণৱান ভোগীও হয়। ধৃতি যুগ, ধৃতি যুগত জন্মজাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত, ভাগ্যৱান, সুখী, বিদ্যাৱান, গুণী হয়। জাতক ভূতত্ব, শল্যনাশ আদি ভাৰী পদাৰ্থৰ ওপৰত গৱেষণা কৰিলে তেওঁ যথেষ্ট শুভ ফল লাভ কৰে আৰু আগ্ৰহীও হয়। কোনো শল্যনাশ বা পাথৰ স্থাপনাৰ ক্ষেত্ৰত আজি শুভ যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে মেষ ৰাশিত আৰু মংগল বহি আছে কৰ্কট ৰাশিত, বুধ, শুক্ৰ, শনি, ৰাহু মীন ৰাশিত, বৃহস্পতি আজি আছে বৃষভ ৰাশিত আৰু কেতু আছে কন্যা ৰাশিত আৰু চন্দ্ৰ যিহেতু বহি আছে আজি মিথুন ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 1:04:12 দেৱগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতি দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ হ'ব। মৰণত দোষ নাই আৰু দিনৰ 1:04:12 দুই পাত লাগিব। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে। দিনৰ 9:15:12 মা দগ্ধা আদি দোষ আৰু সিদ্ধি যোগ মাত্ৰ। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 8:04:12 সময়ৰ ভিতৰত বিদ্যা আৰম্ভ, মুহূৰ্ত চিন্তামণি মতে উপনয়ন, গৃহাৰম্ভ, গৃহপ্ৰৱেশ, গৃহ আৰম্ভ, দেৱগৃহ প্ৰৱেশ, দেৱতা প্ৰতিষ্ঠা, শিৱ প্ৰতিষ্ঠা আছে। যোগিনী আজি দক্ষিণত আৰু দিনৰ 9:15:12 পশ্চিমে। খাদ্যত আজি বেল আৰু দিনৰ 9:15:12 নিম তিতা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:41:45 পৰা 11:19:20 আৰু কাল ৰাত্ৰি নিশা 8:34:28 পৰা 9:56:54 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:13 পৰা 10:57 আৰু 3:21 পৰা 4:48 অমৃত যোগ ৰাতিপুৱা 6:13 7:25 পৰা 10:01 12:37 পৰা 2:21 4:04 পৰা 5:59 আৰু ৰাতি 7:15 পৰা 8:46 2:37 পৰা 3:21 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়খিনি। আজি ষষ্ঠীৰ একনিষ্ঠ সন্দীপন আৰু দিনৰ 9:15:12 সময়ৰ ভিতৰত সৎ পঞ্চমী ব্ৰত। ভৱানীপুৰ, কালজাৰ সত্ৰ আদি ঠাইত গোপাল আটা, সোণাবৰ আটা
বাজালীৰ ঋষিকল্প পণ্ডিত সৰ্বানন্দ, বেদান্ত, বাগীশ আৰু ডেকা চামৰি সত্ৰত কমলাদেৱ আতা আৰু বেলগুৰি সত্ৰত জগন্নাথ গুৰুৰ তিৰুভাৱ তিথি। দৰংগিৰি দীননাথ সত্ৰত কমলাদেৱ আতা আৰু বেলগুৰি সত্ৰত জগন্নাথ গুৰুৰ তিথি আছে। দৰংগুৰি দীননাথ শান্তি আশ্ৰমত আজি প্ৰতিষ্ঠাতা শ্ৰীমদ প্ৰেমানন্দ ব্ৰহ্মচাৰীৰ তিৰুভাৱ তিথি। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ গোস্বামীৰ স্মৃতি দিৱসো আজি আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ জীৱন বীমা কৰ্মীৰ শুভ, বৃষ সন্তানৰ বিদ্যাৰ শুভ, মিথুন বন্ধুৰ উপকাৰ লাভ, কৰ্কট ব্যৱসায়ত অৰ্থৰ সঞ্চয়, সিংহ অভিনেতাৰ শুভ, কন্যা ৰাজনীতিবিদৰ শুভ দিন, তুলা চাকৰিত অপূৰ্ব যোগ, বৃশ্চিক কোনো আলহীৰ আগমন, ধনু ব্যৱসায়ত নতুন যোগাযোগ, মকৰ কৰ্মত সুযোগ লাভ, কুম্ভ পাৰিবাৰিক অশান্তি, মীন শিক্ষাত সাফল্যতা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।